বঙাইগাঁৱৰ যোগীগোপাৰ মালেগড়ত খহনীয়াৰ তাণ্ডৱ খহনীয়াৰ ফলত ব্ৰহ্মপুত্ৰ মানাহ আৰু বেকী নদীৰ বুকুত বিলীন হৈছিল ৫ শতাধিক পৰিয়াল মানচিত্ৰৰ পৰা নোহোৱা হৈছিল এখন গাঁও যোগীগোপাৰ মালেগড়ত মুখ্যমন্ত্ৰী জলসম্পদ মন্ত্ৰীয়ে পৰিদৰ্শন কৰিছিল খহনীয়া প্ৰতিৰোধৰ বাবে ৫ কোটি টকা ধাৰ্য কৰি আৰম্ভ কৰিছিল কাম কিন্তু এই কামত অনিয়ম সংঘটিত কৰাৰ অভিযোগ ৰাইজৰ বিজ্ঞানসন্মত আৰু পৰিকল্পনাবিহীনভাৱে খহনীয়া প্ৰতিৰোধৰ কাম আৰম্ভ কৰাৰ অভিযোগ ঠিকাদাৰৰ বিৰুদ্ধে অতি নিম্নমানৰ পাৰ্কোপাইন ব্যৱহাৰ কৰাৰ লগতে কেৱল নদীত পেলাই দিয়াৰ দায়িত্ব সামৰাৰ অভিযোগ এই সন্দৰ্ভত আমাক সবিশেষ জনাব খাদেমুল হুছেইন হয় নিশ্চিতভাৱে আপুনি উল্লেখ কৰাৰ ধৰণে যোগীগোপাৰ মালেগড়ত কি ধৰণে খহনীয়া তাণ্ডৱ চলায় ব্ৰহ্মপুত্ৰ মানাহ আৰু বেকী নৈ তাৰ বাতৰি আমি পূৰ্বে সম্প্ৰচাৰ কৰিছিলোঁ আৰু আমাৰ বাতৰিৰ পিছতে দেখিবলৈ পোৱা গৈছিল গোবিন্দপুৰলৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকা আদি কৰি অভিভাৱক মন্ত্ৰী সকলে উপস্থিত হৈছিল আৰু তাৰ এক সুব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে প্ৰতিশ্ৰুতি দিছিল আৰু সেই প্ৰতিশ্ৰুতি বাস্তৱত ৰূপায়ণ হোৱাৰ দিশে আগবাঢ়িছে কিন্তু প্ৰশ্নটো হৈছে এই মুহূৰ্তত যে খহনীয়া ৰোধ কৰাৰ কাৰণে যি ধৰণৰ বিজ্ঞানসন্মত পৰিকল্পনা কৰিব লাগিছিল বা বিজ্ঞানসন্মত ব্যৱস্থা কৰিব লাগিছিল সেই ব্যৱস্থা গ্ৰহণ কৰা দেখিবলৈ পোৱা নাই মই এই মুহূৰ্তত উপস্থিত আছোঁ বৰপেটা জিলাৰ পূৰ্বৰ বাগবৰ সমষ্টি বৰ্তমানৰ মন্দিয়া সমষ্টিত আছোঁ বৰ্তমান ইয়াৰে বিধায়ক চেয়াৰমান আলী আৰু তাৰ সমষ্টিতে মই এই মুহূৰ্তত উপস্থিত আছোঁ চেয়াৰমান আলীৰ সমষ্টিত এই মুহূৰ্তত মই উপস্থিত আছোঁ চেয়াৰমান আলীৰ সমষ্টিৰ য'ত মানাহ ব্ৰহ্মপুত্ৰ মানাহ আৰু বেকী নৈ খহনীয়া ৰোধ কৰাৰ কাৰণে কি ধৰণে পাৰ্কোপাইনৰ ব্যৱস্থা কৰিব লাগিছিল আৰু তাৰ সমান্তৰালভাৱে ইয়াত জিঅ' বেগৰ কি ধৰণে ব্যৱস্থা কৰিব লাগিছিল ঠিক ধৰণৰ ব্যৱস্থা কৰা নাই অৰ্থাৎ এই মুহূৰ্তত এটা কথা উল্লেখ কৰিব লাগিব মই সতীৰ্থ সহযোগে এই দৃশ্যাংশ দেখুৱাইছে ইয়াত মানাহ ব্ৰহ্মপুত্ৰ বেকী নৈত বিশেষকৈ পাৰ্কোপাইন লগাইছে সেই পাৰ্কোপাইনৰ যিটো বিজ্ঞানসন্মত বা যিটো ৰেচিঅ' থাকিব লাগিছিল সেই ৰেচিঅ'ত নথকা ইয়াত অভিযোগ উত্থাপন হৈছে তাৰ সমান্তৰালভাৱে স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে যিদৰে মাজুলীৰ কথা যদি সৌ সিদিনাখনৰ কথা কোৱা যায় যিদৰে জিঅ' বেগৰ ব্যৱস্থা কৰাৰ কথা কৈছিল জলসম্পদ মন্ত্ৰীগৰাকী ইয়াত কিন্তু কোনো ধৰণৰ জিঅ' বেগৰ ব্যৱস্থা গ্ৰহণ কৰা নাই স্থানীয় লোক আছে মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ পৰিকল্পনাবিহীনভাৱে কাম মুখ্যমন্ত্ৰী আহিছিল প্ৰতিশ্ৰুতি দিছিল কিন্তু প্ৰতিশ্ৰুতি বাস্তৱ ৰূপায়ণ কৰাৰ দিশে কিন্তু একাংশ ঠিকাদাৰৰ বিশেষকৈ ৫ কোটি টকাৰ এক প্ৰকল্প কি ক'ব এইটো কাম আচলতে ৫ কোটি টকাৰ কাম পইচা বহুতখিনি ৫ কোটি মানে ৫ কোটি হিচাপত কাম হোৱা নাই এতিয়া মানে কিবা লাখ টকাৰ কাম হৈ আছে এতিয়া আপোনালোকে চাব পাৰে পাৰ্কোপাইন যিটো দিছে একদম এতিয়াই খৰালি কালতে নদীত যা গৈছে আৰু বাৰিষা কাল আহাই নাই অভাৰফ্লাড হোৱাই নাই এতিয়া কেৱল নদীত আধা পানী হৈছে এতিয়ালৈকে আধা পানীতে চব মানে ডুবি গৈছে এতিয়া এইটো বানত আমি কেনেকৈ প্ৰটেক্ট পাম এইটো বানত আমাৰ কোনো ভৰসা নাই এইটো আমাৰ সম্পূৰ্ণ আগৰ নিচিনাই হ'ব এইটো গতিকে আমি মন্ত্ৰী মহোদয় বিভাগীয় মন্ত্ৰী মহোদয়ক আমি এইটো অৱগত কৰিব বিচাৰিছোঁ আপোনালোকৰ চেনেলৰ যোগেদি আমাৰ ইয়াতে মালেগড়ত যিটো মুখ্যমন্ত্ৰী মহোদয় আহিছিল ডাঙৰীয়া তেওঁ আহি আমাক প্ৰতিশ্ৰুতি দিছিল যে এইটো এটা জিঅ' বেগৰ বান্ধ হ'ব পাৰ্মানেণ্টলি এইটো আমাক গাঁওখন প্ৰটেক্ট দিব সেইটো হিচাপ মতে একো কাম হোৱা নাই আপোনালোকে চাব একদম ডিষ্টেঞ্চটো কিমান দিছে কেইমিটাৰ দিছে কিমান দূৰত দিছে এইটো আচলতে কিমান দূৰত আছে বিজ্ঞানসন্মত একো হোৱা নাই বিজ্ঞানসন্মত হ'লে এইটো বান্ধ আচলতে যেনেকৈ দিব লাগে সেনেকৈ হোৱা নাই দিব লাগে এনেকৈ তেৰাকৈ দিছে তাৰ বিপৰীতে তেৰাকৈ এইটো পানী কোনফালে যাব পানীটো আছে আমাৰ কিনাৰ ফালে ঠেলি আছে কিনাৰ ফালে ঠেলিলে আমাৰ সেই আকৌ নিচিনাই হ'ব গৰাখহনীয়া হ'ব গৰাখহনীয়া হ'লে কি হ'ব আমাৰ এই সম্পূৰ্ণৰূপে এই গাঁওখিনি আমাৰ গৰাখহনীয়াৰ কবলত পৰিব আগত যিখিনি কাম আছিল এখন গাঁও কিন্তু নিশ্চিন্ন মানচিত্ৰৰ পৰা নিশ্চিন্ন হোৱাৰ পৰা মানে ইয়াত আমাৰ বহুতখিনি গাঁও আছিল ৩-৪টা ৱাৰ্ড আছিল কেইবাখনো অংগনবাদী চেণ্টাৰ আছিল কেইবাখনো প্ৰাথমিক বিদ্যালয় আছিল এতিয়া আমাৰ সেইবিলাকৰ চিহ্ন নাই এতিয়া আমাৰ ব্ৰহ্মপুত্ৰৰ কবলত আছে সম্পূৰ্ণৰূপে যা গৈছে ৩-৪টা গাঁও মূল কথা হ'ল আমাৰ এইখিনি বান্ধ পুনৰাই বা কেনেকৈ দিব লাগে বিজ্ঞানসন্মত হ'ব লাগে বান্ধ আমাৰ এইটো বান্ধ পাৰ্মানেণ্টলি হ'ব লাগে জিঅ' বেগৰ বান্ধ হ'ব লাগে এইখিনি বান্ধ আমাৰ আৰু মুখ্যমন্ত্ৰী মহোদয় ইয়াতে আহি আমাক প্ৰতিশ্ৰুতি দিছিল সেই প্ৰতিশ্ৰুতি মতে আমাৰ কাম হোৱা নাই আমি জলসম্পদ বিভাগীয় মন্ত্ৰী মহোদয়ক আমি এইটো ক'ব বিচাৰিছোঁ যে আপোনালোকে এই কামখিনি চাব কিমান কাম হৈছে আৰু কিমান কাম হোৱা নাই এতিয়া যে আমাৰ নাও দি পাৰ্কোপাইনবিলাক পেলাই আছে ক'ত পেলাই আছে পানীৰ তলত যায় ডুব গৈ আছে ক'ত যি আছে কি কৰি আছে কোনো কামৰ এইটো কামৰ এতিয়ালৈকে আমাৰ কোনো ভেলু নাই ভেলুলেছ হৈছে আমাৰ সম্পূৰ্ণৰূপে আপোনালোকে চাব ২-৪টা ৫টা ৩টা বান্ধ দেখা গৈ আছে আৰু বাকীখিনি আমাৰ পানীৰ তলত গৈছে গতিকে আমি বাৰে বাৰে অনুৰোধ কৰিছোঁ এইখিনি আমাৰ পাৰ্মানেণ্টলি এটা বান্ধ লাগে জিঅ' বেগৰ বান্ধ লাগে
এইখিনি আমাৰ অনুৰোধ সম্পূৰ্ণৰূপে এইখিনি ক'ব বিচাৰিছোঁ। হয়, নিশ্চিতভাৱে ইয়াৰ স্থানীয় লোক আছিলে। এটা কথা উল্লেখ কৰিব লাগিব যে জলসম্পদ বিভাগৰ মন্ত্ৰীগৰাকী বিভিন্ন স্থান পৰিদৰ্শন কৰা দেখিবলৈ পোৱা যায়। বিশেষকৈ এটা কথা ক'ব লাগিব, সেইদিনাখন চিপাঝাৰতো গৈছিল, চিপাঝাৰতো দেখিবলৈ পোৱা গৈছিল ঠিকাদাৰক ধমক দিয়া, অন কেমেৰা ধমক দিয়া দেখিবলৈ পোৱা গৈছিল।